যোৰহাটত গৃহকৰ্মী দিৱস উদযাপন আজি যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত গৃহকৰ্মীৰ অধিকাৰ সুৰক্ষা কৰাৰ বাবে এক বিশেষ সভা অনুষ্ঠিত কৰা হয়। সেই অনুসৰি গৃহকৰ্মীৰ অধিকাৰ সুৰক্ষাৰ বাবে আন্তৰ্জাতিক গৃহকৰ্মী দিৱস উদযাপন কৰা হয়। গৃহকৰ্মী সুৰক্ষা আইন প্ৰণয়ন কৰাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰা হয়। আজি 16 জুন বিশ্ব গৃহকৰ্মী দিৱস ৱৰ্ল্ড ডমেষ্টিক ৱৰ্কাৰ্ছ ডে পৰে। তো এই বিষয়টো আমাৰ অসমত খুবেই নতুন। এই বিষয়ত আমাৰ সমাজখন একেবাৰে সচেতনেই নহয়। যোৰহাটৰ নিচিনা জেগাবিলাক আৰু বেছি সচেতন নহয়। তো বিশ্ব গৃহকৰ্মী দিৱসৰ দিনাখন আমি গৃহকৰ্মী অধিকাৰ সুৰক্ষা সমিতিয়ে এখন সমাৱেশ আয়োজন কৰিছোঁ। আৰু বিশ্ব গৃহকৰ্মী দিৱস কি কাৰণে হৈছে, গৃহকৰ্মীসকলক লৈ এই দিৱসটো কেনেকৈ হ'বলৈ পালে, গৃহকৰ্মীক লৈ এই দিৱসটো কিয় মানিবলৈ বিশ্বৰ শ্ৰমিক সংগঠনে ঘোষণা কৰিলে, এইটো খুব গুৰুত্বপূৰ্ণ কথা। যে আমি সকলোৱে জানো যে গৃহকৰ্মীসকল ডমেষ্টিক ৱৰ্কাৰ্ছ প্ৰত্যেক ঘৰে ঘৰে আছে। আজিকালি এখন ঘৰ গৃহকৰ্মী অবিহনে নচলে। আৰু ভাৰতবৰ্ষত দ্ৰুতগতিত যি ধৰণেৰে নগৰাঞ্চললৈ পৰিৱৰ্তন হ'বলৈ গৈছে, মানে নগৰৰ পৰিসৰ যি ধৰণে বাঢ়িবলৈ লৈছে, তাৰ লগত সংগতি ৰাখি গৃহকৰ্মীৰ গুৰুত্ব সমানেই বাঢ়িছে। তে নগৰ যিমানে বাঢ়িব, গৃহকৰ্মীৰ সংখ্যাও সিমানে বাঢ়িব। এই সংখ্যাটোৰ লগত মানে তাল মিল লগাই আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে 83 মিলিয়নমান হৈ গৈছে যে গৃহকৰ্মী আছে। অথচ এই গৃহকৰ্মীসকলৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ভাৰত চৰকাৰে আজিলৈকে নাই কৰা। গৃহকৰ্মীসকলৰ মূল সমস্যা যে এইটো এটা বৃহৎ ফ'ৰ্চ, বৃহৎ কৰ্মশক্তি, যিটো শক্তিক আজিলৈকে চিনাক্তকৰণেই কৰিব নাই পৰা। এতিয়া প্ৰথম চিনাক্তকৰণ, তাৰ লগে লগে স্বীকৃতি, এই দুয়োটাই হ'ব লাগিব। গৃহকৰ্মীসকল যিহেতু শ্ৰমিক, গৃহকৰ্মীসকলৰ শ্ৰমিক স্বীকৃতি দিব লাগিব। শ্ৰমিক আইনৰ সকলো ধৰণৰ নীতি নিয়ম তেওঁলোকৰ ক্ষেত্ৰতো বলবৎ হ'ব লাগিব। তেতিয়াহে এই যিটো শ্ৰম শক্তি, এই শ্ৰম শক্তিৰ পৰা ভাৰতবৰ্ষৰ অৰ্থনীতি ফলপ্ৰসূভাৱে আগবাঢ়িব পাৰিব। নিশ্চয় হয়। আজি গৃহকৰ্মীৰ দিৱসৰ দিনাখন আমাৰ মূল দাবীবিলাকে হৈছে, যিটো আমি 2016 চনৰ পৰাই কৈ আহিছোঁ, যে গৃহকৰ্মীসকলৰ আজিলৈকে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা নাই। এই ৰেজিষ্ট্ৰেশ্যন ব্যৱস্থা চৰকাৰীভাৱে কৰিব লাগে। গৃহকৰ্মীসকলৰ এটা ন্যূনতম মজুৰি নাই, আজিলৈকে নাইকিয়া। তেওঁলোকৰ সকলোৱে বেলেগ বেলেগ ধৰণে পায়। 800-700 টকাৰ পৰা 1500 টকালৈকে এমাহত দৰমহা পায়। সেইটো দৰমহালৈ তেওঁলোকে পৰিয়াল চলাবলগীয়া হয়। তেওঁলোকৰ কোনো ধৰণৰ সাপ্তাহিক ছুটি নাই। বেমাৰ আজাৰ হ'লেও তেওঁলোকে ছুটি নাপায়। ছুটি ল'লে দৰমহা কাটে। তেওঁলোকৰ থাকিবলৈ এখন নিৰ্দিষ্ট জেগা নাই। যোৰহাটৰ যিমানবিলাক গৃহকৰ্মী আছে, সকলোৱে ভিতৰৰ অঞ্চলৰ পৰা অহা, গাঁও অঞ্চলৰ পৰা আহি ইয়াত ভাড়াঘৰ লৈ জীৱন যাপন কৰিবলগীয়া হয়। ভাড়া দি পেলাই 1500 টকা, 1300-1200 টকা তেওঁলোকে জীৱন ধাৰণ কৰিবলগীয়া হয়। গতিকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকৰ যিটো ন্যূনতম মজুৰি, সেইটো দিব লাগে। সাপ্তাহিক ছুটি দিব লাগে। তেওঁলোকৰ দৈনিক ভাত্তাটো বঢ়াব লাগে। আমি গৃহকৰ্মী অধিকাৰ সুৰক্ষা সমিতিয়ে সেইটো ঘণ্টাত 75 টকালৈকে কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তেতিয়া তেওঁলোকৰ মাহেকৰ মজুৰিটো 18,000 টকা হ'ব, যিটো হ'লে তেওঁলোকে মোটামুটি এটা পৰিয়াল চলাব পাৰিব। তেওঁলোকৰ বৃদ্ধকালীন পেঞ্চন, ল'ৰা ছোৱালীৰ শিক্ষাবৃত্তি, LIC, বৃদ্ধকালীন পেঞ্চনটো কৈছে, যিটো বৃদ্ধ অৱস্থাত এই মানুহখিনিৰ যিটো অৱস্থা হয়, কাৰণ তেওঁলোকে দৈনিক হাজিৰা কৰা মানুহ, তেওঁলোকৰ কোনো সঞ্চয় নাথাকে। চৰকাৰৰ ফালৰ পৰা আজিলৈকে কোনো ধৰণৰ সা সুবিধা পোৱা নাইকিয়া। তেওঁলোকৰ বহুতৰ ক্ষেত্ৰত আনকি ৰেচন কাৰ্ডো নাইকিয়া। অসমৰ যিটো অৰুণোদয় আঁচনি আছে, সেই অৰুণোদয় আঁচনিৰ পৰাও তেওঁলোক বঞ্চিত। কাৰণ তেওঁলোকৰ হাতত যিবিলাক ডকুমেণ্ট থাকিব লাগে, সেই ডকুমেণ্টবিলাকো তেওঁলোকে সম্পূৰ্ণভাৱে উলিওৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এই দাবীখিনিৰ জৰিয়তে আমি গৃহকৰ্মী অধিকাৰ সুৰক্ষা সমিতিয়ে ক'ব বিচাৰোঁ যে জানুৱাৰী মাহত ভাৰতৰ ছুপ্ৰিম কোৰ্টে, সৰ্বোচ্চ ন্যায়ালয়ে গৃহকৰ্মীসকলৰ সামাজিক নিৰাপত্তাৰ
আইন কৰিবৰ কাৰণে যিটো নিৰ্দেশনা প্ৰেৰণ কৰিছে সেইটো আমাৰ অসম চৰকাৰেও গ্ৰহণ কৰক। অসম চৰকাৰেও গৃহকৰ্মীসকলক সামাজিক নিৰাপত্তাৰ কাৰণে আইন বলবৎ কৰক। গৃহকৰ্মীৰ নিৰাপত্তাৰ কাৰণে বোৰ্ড গঠন কৰক, যাৰ যোগেদি এই সকলো ধৰণৰ নীতি নিয়ম প্ৰযোজ্য হ'ব পাৰে আৰু গৃহকৰ্মীসকলে সামাজিক নিৰাপত্তা লাভ কৰিব পাৰে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।